24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। আজি ক'ব ওলাইছোঁ এনেকুৱা এজন ব্যক্তি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ আচলতে তেওঁ কাপোৰৰ ব্যৱসায় কৰি আচলতে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী হোৱাৰ পথ দেখাই দিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব তেওঁৰ যিখন স্কুটি মোৰ কেমেৰা সহযোগী দেখাব, এওঁৰ আচলতে একমাত্ৰ সাৰথি হৈছে তেওঁৰ স্কুটিখন। আৰু এওঁৰ স্কুটিখনত লাগি আছে এটা বক্স, গীতসমূহ আচলতে ইয়াত বাজি থাকে আৰু গ্ৰাহকে আকৃষ্ট হৈ আচলতে তেওঁৰ দোকানৰ পৰা আচলতে দোকান বুলি ক'ব লাগিব তেওঁৰ পৰা ক্ৰয় কৰে। আৰু তেওঁৰ আচলতে এই কাপোৰৰ লগতে বিশেষ তেওঁৰ উপহাৰ আছে, কুপনৰ তেওঁৰ ব্যৱস্থা ৰাখিছে। আৰু তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। চানক ৰাজবংশীক সংবাদ মাধ্যমত কেইবাবাৰো তেওঁৰ বাতৰি প্ৰচাৰ হৈছে ইতিমধ্যে। আৰু এই ক্ষেত্ৰত তেওঁ যিহেতু মোৰ সৈতে আছে, মই তেওঁৰ সৈতে আজি কথা পাতিবলৈ মই চেষ্টা কৰিম। যিহেতু উঠি অহা চামৰ কাৰণে এক আদৰ্শ, এটা চাকৰিৰ পিছত নদৌৰি কিন্তু আপুনি নিজে ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী হোৱাৰ পথ দেখাই দিছে, কি ক'ব? হয়, মই 2014 পৰা এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ আৰু মই অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট টাউনবিলাকত কাম কৰি আছোঁ। গতিকে অনাগত দিনত মই চিন্তা কৰি আছোঁ যে আমাৰ আছামিছ ল'ৰাখিনিক বিজনেছত লৈ আহিব পাৰি নেকি, এনেকুৱা চিন্তাধাৰাৰে মই কামটো আৰম্ভ কৰিছোঁ। আৰু 26-27ৰ ভিতৰত মই এতিয়া 26 চলি আছে, 27 চনৰ ভিতৰত মোৰ নিজা ব্যৱসায় আহিব। আৰু সেই নিজা ব্যৱসায়ৰ দ্বাৰাই মই ভাৰতৰ ৰাজ্যসমূহত যেনে বিহাৰৰ পৰা আহি আমাৰ ইয়াতে ব্যৱসায় কৰি আছে বা ৰাজস্থানৰ পৰা আহি আমাৰ ইয়াতে ব্যৱসায় কৰি আছে। এই ব্যৱসায় আমাৰ অসমীয়া ল'ৰাখিনি যাতে ভাৰতৰ বিভিন্ন ৰাজ্যত যায় ব্যৱসায় কৰিব পাৰে, তাৰে মই এটা পৰিকল্পনা কৰি আছোঁ। আৰু এই বিজনেছৰ মাধ্যমেৰে মই যাতে অসমীয়া ল'ৰাখিনিক বিজনেছ কিছু শিকাব পাৰোঁ, তাৰ প্ৰচেষ্টা হাতত লৈছোঁ। মই মোটামুটি 27 চনৰ ভিতৰত মই 26ৰ লাষ্টত 27ৰ ফাৰ্ষ্টত মই অসমীয়া ল'ৰা মই এতিয়া অকলে কাম কৰি আছোঁ। আৰু যিখিনি আমাৰ বিজনেছ এনাৰ্জি থকা ল'ৰা, অসমীয়া ল'ৰা, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে, মই ফোন নম্বৰটো দি দিম। গতিকে তেওঁলোকৰ আমি গোটাই এটা টিম হৈ কাম কৰিলে আমাৰ অসমখন উন্নতি হ'ব, ভাৰতখন উন্নতি হ'ব। গতিকে আমি চাকৰি আশা কৰি বহি থাকিব নালাগে, কাৰণ সময় ৰৈ নাথাকে। আমি সকলোৱে 24 ঘণ্টা পাওঁ, গোটেই 24 ঘণ্টাটো কেনেকৈ 48 ঘণ্টা কৰোঁ, সেই চিন্তাত যদি আমি কাম কৰোঁ, তেতিয়াহ'লে আমাৰ অসমখনৰ লগতে নিজৰ ঘৰখনো ভাল হ'ব, অসমখনো ভাল হ'ব আৰু দেশৰ GDP-টো বাঢ়িব। আৰু মই সেই চিন্তা চৰ্চাৰে অসম তথা ভাৰতৰ GDP-টোক লৈয়ে মই চিন্তা কৰোঁ, যাতে আমাৰ স্কুল কলেজ ভাল হয়, ৰাস্তা ঘাট ভাল হয়। আৰু আমাৰ ব্যৱসায় খেতিৰ GDP-ৰ ওপৰত বিৰাট ভূমিকা থাকে এটা, কাৰণ আমি কৰ দিব লাগে মাল কিনিলে। গতিকে সেই কৰটোৰ দ্বাৰা আমাৰ স্কুল কলেজ বনি যায়, গতিকে ৰাস্তা ঘাট ভাল হয়। গতিকে তেনেকুৱা ধৰণৰ আমি বিজনেছ এনাৰ্জি থকা মানুহখিনি মোৰ লগত যোগাযোগ কৰক। মোৰ নাম চানক ৰাজবংশী। আৰু কোনোবাই যদি অসমীয়া মানুহ এনেকুৱা মানুহ আছে মোক আৰ্থিকভাৱেও সহায় কৰিব বিচাৰে বিজনেছটো আগবঢ়াই নিয়াত, অসমৰ বহুত টকা থকা মানুহ আছে, যদি মোক ভাল পায় বা মোৰ বিজনেছটোক ভাল পায়, তেনেকুৱা মানুহখিনি যদি বিচাৰে মোৰ লগত যোগাযোগ কৰি আৰ্থিকভাৱেও মোক সহায় কৰিব পাৰে। গতিকে মই চিন্তা চৰ্চাবিলাক মোৰ অলপ দূৰদৰ্শী, আৰু মই অসমখন বা ভাৰতখনৰ বিষয়ে ভাবি ফালে এই কামবিলাক, সৰু সৰু কামবিলাক মই আৰম্ভ কৰিছোঁ। ঠিক আছে। আপোনাৰ বাৰু কাপোৰৰ লগত কিন্তু আপোনাৰ বিশেষ উপহাৰৰ কিবা হেৰি ৰাখিছে, কি ক'ব? হয়, এতিয়া চাব, মোৰ এই পিচবিলাকত মোৰ মোটামুটি 599ত দুটা পেণ্ট হৈ যায়। গতিকে এই 599ত 2 পেণ্ট লগত আপুনি 387, 378 বা 380, 370, 390 এনেকুৱা ধৰণৰ চাৰ্ট পিচ আপুনি ফ্ৰী পাব। অৰ্থাৎ 600 টকাৰ মালটো 300 পৰা 400 টকাৰ বস্তু ফ্ৰী আহে। হাতঘড়ী এটা আহে খুব ধুনীয়া সোনা কোম্পানীৰ, তাতো আপোনাৰ 400 মান টকা লয় মাৰ্কেট ভেলুত। গতিকে তেনেকুৱা, গতিকে আমাৰ আৰু ফৰ্মেলি ড্ৰেছৰ কি হয়, পাৰফেক্ট হয়, লং টাইম যায়, এইটো মানি মেনেজমেণ্টৰ ভিতৰত পৰে। আমি প্ৰতিজন মানুহে যদি ফৰ্মেলি ড্ৰেছ পিন্ধোঁ, তেতিয়াহ'লে আমাৰ কি হয়, পইচাটো অলপ বাচি যায়, 4-5 বছৰ এযোৰ কাপোৰ পিন্ধিব পাৰি। গতিকে তেনেকুৱা ধৰণৰ আহক সকলে, যিখিনি চিলোৱা পিন্ধে, স্কুল অফিচৰ মানুহখিনি, মেডিচিনৰ মানুহখিনি, আৰু মোৰ কাষ্টমাৰখিনি ইণ্টাৰনেশ্যনেল টেলেণ্ট মানুহ গোটাখিনি, স্কুল অফিচৰে মানুহ বেছি। আৰু ক'বলৈ গ'লে আপোনাৰ স্কুটিখনত কিন্তু এটা বক্স আছে, আৰু সেই বক্সৰ পৰা কিন্তু আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গান শুনিও কিন্তু আপোনাৰ ওচৰলৈ আহে। গানটো মই ভাল পাওঁ, গানটো মানে তাৰমানে কাম কৰা এনাৰ্জি এটা দিয়ে মোক। তাৰমানে কাম কৰি কৰি কেতিয়াবা কি হয়, মানুহবিলাক ভাগৰি পৰে, আৰু গানটো যেতিয়া শুনা যায় তেতিয়া এনাৰ্জি এটা আহে। আৰু গানটো শুনিলে কি হয়, হাৰ্ট এটেক হোৱাৰ চান্সটো কম থাকে। গতিকে তেনেকুৱা মই গানটো শুনি ভাল পাওঁ, মানুহো ভাল পায়, বেয়া নাপায়।
গতিকে সেই ধৰণত এটা আপুনি কিমানমান লোকক আচলতে সংস্থাপন দিবলৈ সক্ষম হৈছে? মোৰ আণ্ডাৰত এতিয়া মোটামুটি 11জন ল'ৰা আছে, গতিকে অল আছাম। গতিকে আৰু ধৰক অনাগত দিনত মই যেতিয়া 27-28ৰ পৰা ভালকৈ কাম কৰিম, আৰু ধৰক আৰ্থিকভাৱেও মোৰ এতিয়া ধৰক যিখিনি মোৰ নিজৰ পইচা আছে সেইখিনি মই ইনভেষ্ট কৰি থৈ দিছোঁ। গতিকে আৰু যদি কোনোবাই এনেকুৱা ব্যক্তি আহে, আমাৰ অসমততো ভাল ভাল মানুহ আছে, টকা থকা মানুহ আছে, কিছুমানৰ টকা থাকিলেও বিজনেছ প্লেন নাথাকে, তেওঁলোকে যদি আগবাঢ়ি আহি মোক আৰ্থিকভাৱে সহায় কৰে বা মোৰ লগত ব্যৱসায়টো আগবঢ়াই নিব বিচাৰে, তেতিয়াও মই তেওঁলোকৰ লগত কাম কৰি ধুনীয়াকৈ আমি অসমখন ভালকৈ বনাই ল'ম আৰু কি কথা আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতক। মোৰ কেমেৰা সহজে দেখাব ইয়াৰে পৰিৱেশ, যিহেতু এনেকৈ আজি তেওঁ স্কুটিখন লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আচলতে যি এই ব্যৱসায় আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আচলতে কেইবাজনকো এই পথ দেখুৱাই দিছে। আচলতে যিহেতু গান শুনি তেওঁ ভাল পায়, আৰু গান শুনিলে আচলতে যিহেতু এনাৰ্জি পোৱা বুলি কৈছে, আৰু নিশ্চয়কৈ ক'ব লাগিব। আৰু তেওঁৰ যিহেতু এটা বক্স আছে, আৰু বক্সত আচলতে বাজি থাকে এই কালজয়ী গীতসমূহ, আৰু সেইসমূহ শুনি আচলতে গ্ৰাহকে ভিৰ কৰে তেওঁৰ সৈতে। আৰু তেওঁ যিসকলে আচলতে এটা চাকৰিৰ পিছত দৌৰি আছে, যিসকল যুৱক, তেওঁলোকৰ কাৰণে এই চনক ৰাজবংশী হৈছে এক আদৰ্শ। কিয়নো আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ তেওঁ এনেকৈ ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আচলতে বহুকেইজনক স্বাৱলম্বী পথ দেখুৱাই দিছে। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।